ডিপিলাৰ ভেৰুৱাত ডকাইতিৰ ঘটনা নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি এটা পৰিয়ালক লুটপাট দুৰ্বৃত্তৰ নিখা যতীন্দ্ৰ শৰ্মা নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনা সোণৰ অলংকাৰৰ লগতে মূল্যৱান সামগ্ৰী লুট কৰি লৈ যায় ডকাইতৰ দলটোৱে ঘটিল মানে ৰাতিপুৱা শুই উঠি দেউতাই চাই যে দৰ্জাখন এই আলমাৰী যিখন এফালে ৰুম এটাত আলমাৰীটো থৈ দিয়া আছিলে আলমাৰীৰ দৰ্জাখন এনেকৈ ফাঁক হৈ আছে তাৰ পৰা আলমাৰীটো এনেকৈ খুলি চাওঁতে তাৰ পৰা সোণৰ অলংকাৰ গোটেইখিনি নোহোৱা হৈ আছে আৰু বাকীকেইটা ৰুমতো ইটাই বস্তু মানে ইঠাইৰ পৰা ইঠাইত এনেকৈ পৰি আছে চেদেলি ভেদেলি হৈ আছে তাৰপিছত মই যিটো ৰুমত শুই আছিলোঁ মোৰ ৰুমৰ দৰ্জাখন বাহিৰৰ পৰা মাৰি দিয়া আছে তাৰপিছত মোৰ কাষৰ ৰুমত মা আৰু আইতা শুই আছিলে সেইটো ৰুমৰ দুটা ড্ৰয়াৰ আছিলে তাতে সেই দুটা ড্ৰয়াৰ খুলিছে তাতে কিবা কিবি সোণৰ অলংকাৰ নাছিলে সেইকাৰণে সেইবিলাক পেলাই থৈ গৈছে কাষত আৰু মোৰ ৰুমৰ মোৰ টেবুলখনত মানি বেগটো আছিলে মোৰ সেই মানি বেগটো সেই ঠাইৰ পৰা উঠাই আনি মোৰ এই আলমাৰীটো য'ত যি ঠাইত সোণৰ অলংকাৰখিনি চুৰ হৈছে তাত পৰি আছে আৰু বাকী পিছফালে দুখন দৰ্জা আছিলে তাৰে হুক দুডাল ছিঙি পেলাই কেনেবাকৈ সোমাইছে আৰু এডাল চাবুল দুডাল পৰি আছে কি কিবা সাৰ নাপালে কোনেও একদমেই একো শাৰী শব্দ একো গম নাপালোঁ মানে কিবা ব্যৱহাৰ কৰা বুলি অনুভৱ কৰিছে নেকি এতিয়া ক'ব নোৱাৰি আৰু কি কৰিছে কিন্তু গভীৰ টোপনিত আছিলোঁ আৰু গোটেইকেইজনে 4জন মেম্বাৰ কিন্তু এজনেতো গম পাব লাগিছিল কাৰণ ইমান যদি আলমাৰীটো খোলোতে শব্দ এটা হ'ল হয় এটলিষ্ট কাৰণ